নেফছেডৰ ৰূপালী জয়ন্তী সমাৰোহ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাংগণত থকা মাধৱদেৱ প্ৰেক্ষাগৃহত নৰ্থ ইষ্ট ফাউণ্ডেশ্যন ফৰ কালচাৰেল এণ্ড ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট নেফছেডৰ ৰূপালী জয়ন্তী সমাৰোহ উপলক্ষে সংগীত জ্যোতি বঁটা প্ৰদান সম্বৰ্ধনা আৰু সংগীত সন্ধিয়া অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আয়োজক সমিতিৰ তৰফৰ পৰা উক্ত অনুষ্ঠানৰ বিষয়ে এইদৰে ব্যক্ত কৰা হয়। চাওক গুৱাহাটীৰ পৰা বিশ্বজিৎ চাহাৰ বিশেষ প্ৰতিবেদন BB আছাম লাইভ। অনুষ্ঠানটো আমি এটা সামৰণি অনুষ্ঠান, কিন্তু আমি যিটো আজি 25 বছৰে কৰি আহিছোঁ সেইটো হৈছে সংগীত জ্যোতি বঁটা এটা আমি দিওঁ এজন প্ৰবীণ শাস্ত্ৰীয় সংগীতজ্ঞ, আৰু সংগীত প্ৰভা এটা বঁটা দিওঁ এজন নবীন সংগীতজ্ঞ শাস্ত্ৰীয় সংগীতৰ। গতিকে সেইবাবে আমি ইয়াত আজি যিহেতু আমি দুজনক দিলোঁ, এবাৰ সংগীত প্ৰভা আমি দিয়া নহ'ল, কিন্তু সংগীত জ্যোতি আমি দুজনক এবাৰ এই বঁটাটো দিছিলোঁ। কাৰণ আমাৰ এজন ভাল শিল্পী বাঁহীবাদক দীপক শৰ্মাৰ অৱসান হ'ল। সেয়ে আমি এবাৰ আমাৰ জুৰীয়ে ক'লে যে এইটো এনেকৈ কৰোঁ, এটা আমি এবছৰ নিদিওঁ। দ্বিতীয়তে হৈছে কি, আমি এবাৰ সম্বৰ্ধনা জনাব খুজিছোঁ পদ্মশ্ৰী বঁটাপ্ৰাপ্ত প্ৰাপক নুৰুদ্দিন আহমেদক, যিগৰাকী আমাৰ লগত অত্যন্ত এছ'চিয়েশ্যন আজি 25 বছৰ আছিল। কাৰণ আমাৰ যিবোৰ কামৰ লগত তেওঁ সদায় এটা আমাৰ লগত জড়িত হৈ কাম কৰি আহিছে। তেখেতকো আজি সম্বৰ্ধনা জনাম। আমাৰ যিখন সাংস্কৃতিক আলোচনা, সেইখন সাংস্কৃতিক কলা সংগীত আৰু কলা সাহিত্য আৰু সংগীত এইখিনি মিক্স কৰি আমি এখন আলোচনী উলিয়াওঁ প্ৰতি বছৰে, এখন মলহাৰ। এইবাৰ মাজতে 2 বছৰমান আমি অসুবিধাৰ কাৰণে কিবা কাৰণে উলিয়াব পৰা নাছিলোঁ, কিন্তু এইবছৰ আমি সেইটোখনো উন্মোচন হ'ব, এই মিটিঙতে হ'ব। আৰু বাকী অন্য আৰু এটা সুন্দৰ প্ৰতিযোগীসকলকো আমি ইয়াতে পুৰস্কৃত কৰিম। আৰু আমি শেষত আমি এটা সুন্দৰ গুৱাহাটীৰ হাৰমনিক কনচাৰ্ট বুলি যিটো গোষ্ঠী আছে তেখেতসকলক নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকলে আজি ইয়াত আমাৰ গীত পৰিৱেশন কৰিব, জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকা। আৰু 25 বছৰ মই ফাউণ্ডাৰ আছিলোঁ। তাৰপিছত মই পৰৱৰ্তী সময়ত বেলেগ আৰু বহুত মানুহ আমাৰ লগত জড়িত হ'ল। আৰু মোৰ অকণমান অসুবিধা হৈছিল যেতিয়া মই অধ্যক্ষ হৈ আছিলোঁ এটা কোম্পানীৰ, তেতিয়া মই অলপ দিন অকণমান ৰ'বলগীয়া হৈছিল, যিহেতু গোটেই এফৰ্টটো মোৰ আছিল। সেইবাবে অকণমান ছেটবেক এটা হৈছিল, কিন্তু উইল টেক ইট আপ এগেইন। মাতিছোঁ আজি সংগীতাচাৰ্য পদ্মভূষণ যতীন গোস্বামীদেৱ। আমি মাতিছোঁ হিতেশ বৰুৱাদেৱক। আমি হেৰিয়াক মাতিছিলোঁ, পবিত্ৰ মাৰ্ঘেৰিটাকো মাতিছিলোঁ, কিন্তু তেখেতৰ বিশেষ চিডিউলৰ কাৰণে আহিব নোৱাৰিলে। আৰু আমাৰ মাজত আজি আমি আৰু এজন নিমন্ত্ৰণ কৰিছোঁ। তেখেত হৈছে মৰিগাঁও কলেজৰ অধ্যক্ষ, লিখক, সমালোচক ডক্টৰ লীলাকান্ত বৰঠাকুৰ। তেখেতকো মাতিছোঁ আমি আজি।